হেই কম বয়সত বিয়া পাতি মাইকিক পেট ফুলাব জানিলে নহব পেট ভৰাবও জানিব লাগিব আপুনি চাগে এটা কথা নাজানে যে পেট ভৰাই ভাত খোৱালেহে এদিন পেট ফুলি উঠে সো আপুনি কেনেকৈ পেট ফুলাব লাগে সেই কথা আমাক নিশিকালো হ'ব আপোনাৰ পেট যদি কোনোবাই ফুলাই থৈ আপোনাক এৰি থৈ গৈছে তেন্তে তাতনো আমাৰ কি দুখ এটোটো আপুনিয়ে জানিব কাৰণ আপুনিয়েটো কম বয়সত বিয়া হৈছিল ন নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাবলৈ মই কৈছে বিকাশ বৰা আনলিমিটেড ৰ'জ যোৱাকালি মই কৈছিলোঁ যে আপোনালোকক 50টা লাইক মাৰিবলৈ আৰু আপোনালোকে এতিয়ালৈকে 10টা লাইক বেছিকৈ মাৰি দিছে সেইকাৰণে মোৰ তৰফৰ পৰা বহুত আপোনালোকলৈ মৰম থাকিলে আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আজি আমি কথা পাতিম এনেকুৱা কিছুমান মুখা পিন্ধা শিল্পী বিষয়ে যি নেকি কাৰোবাৰ ভৰি চেলেকি থাকে আৰু নিজৰ লগৰ এজন শিল্পী মৰি যোৱাৰ পিছতো এখাৰী বাক্য লিখিবলৈ সময় নহয় তেন্তে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰে ভাই ৰাজীৱ সদিয়ানো কোন হয় তেখেতক যে একদিন বাৰে টিভিত দেখাই আছে তেখেতক যে বাৰে সহায় কৰিবলৈ অসমবাসীক কিছুমান মানুহে যে কৈ আছে আসলতে তেখেত কোন হয় ৰাজীৱ সদিয়াকটো আমি চিনি নাপাওঁ তেখেতৰ আমি গান শুনা নাই ৰাজীৱ সদিয়াক কেতিয়াও আমাৰ ওচৰৰ মঞ্চত লগ পোৱা নাই তেতিয়াহ'লে ৰাজীৱ সদিয়াক লৈ ইমান ব্যস্ত ৰাইজ কিয় এটা কথা লাজ লাগে যে কিছুমান মানুহে এতিয়া নাটক কৰা আৰম্ভ কৰি দিছে কিছুমান মানুহে এতিয়া ঘৰিয়ালৰ চকুপানী টুকা আৰম্ভ কৰি দিছে কিন্তু আমাৰ অসমৰ ৰাইজ ইমান অকৰা নহয় যে আপোনালোকৰ নাটকখন বুজি নাপাব চাওক জীয়াই থাকোঁতে যদি এজন শিল্পীক সন্মান দিব নোৱাৰে তেতিয়াহ'লে মৃত্যুৰ পিছত তেখেতৰ ঘৰত গৈ ঘৰিয়ালৰ চকুপানী টুকি নাটক কৰি ৰাইজক দেখাবলৈ কি আছে তাত আপোনালোকৰ কিবা নিশ্চয় স্বাৰ্থ থাকিব লাগিব ৰাজীৱ সদিয়া এজন ভাল গায়ক আছিল আজিকালি যিখিনি গায়ক ওলাইছে যিখিনি আচলতে কিছুমান ফটুৱা গান গায় সস্তীয়া জনপ্ৰিয়তা বিচাৰে তাৰ তুলনাত ৰাজীৱ সদিয়া এজন বহুত ভাল গায়ক আছিল কিন্তু ৰাজীৱ সদিয়াক অসমীয়া মানুহে চিনি নাপালে কিয় নাপালে কাৰণ তেওঁ জাতি মাটিৰ ভেটিৰ গান গাইছিল ৰাজীৱ সদিয়াক মানুহে এইটো কাৰণে চিনি নাপালে যে ৰাজীৱ সদিয়াই জাতি মাটিৰ গীত গাইছিল কিন্তু কিছুমান মুখা পিন্ধা শিল্পী আছে যিয়ে নেকি সস্তীয়া জনপ্ৰিয়তা বিচাৰিবলৈ গৈ কিছুমান ফটুৱা গান গায় আৰু যাক নেকি ৰাইজে গামোচা পিন্ধায় লাজ লাগে হাঁহি উঠে মোৰ এইবোৰ কথাক লৈ কিন্তু যিজনে জাতিৰ মাটিৰ ৰাইজৰ স্বাৰ্থত গান গালে সেইজনকে আজি অসমীয়া মানুহে চিনি নাপালে সেই মানুহজন মৰাৰ পিছত মুখা পিন্ধা কিছুমান ডাঙৰ শিল্পী বুলি কয় নিজকে সেইসকলে আচলতে তেখেতৰ মৃত্যুক লৈ পেলাই এখাৰী বাক্য লিখিবলৈ সময় নাপালে হাত কপি গ'ল ভয় কৰিলে লিখিবলৈ কাৰণ কাৰোবাৰ ভৰি চেলেকা ব্যক্তি এইসকল কিন্তু ৰাজীৱ সদিয়াই কাৰো ভৰি চেলেকা নাছিল যাৰ বাবে ৰাজীৱ সদিয়াৰ আজিও ঘৰৰ অৱস্থা বেয়া ৰাইজৰ বাবে গান গোৱা ৰাজীৱ সদিয়াক কিন্তু মৃত্যুৰ সময়ত ৰাইজে সংগ ঠিকেই দিলে কিন্তু সেইসকলে সংগ দিবলৈ পাহৰিলে বা সেইসকলে আচলতে সংগ দিবলৈ সংকোচ কৰিলে যিখিনি শিল্পীয়ে নেকি আনৰ ভৰি চেলেকি থাকে কেনেবাকৈ যদি ৰাজীৱ সদিয়াক সেই সময়ত সংগ দিয়ে তেনেহ'লে সিহঁতৰ যিখন আচলতে বজাৰ আছে সস্তীয়া যি জনপ্ৰিয়তাৰ যিখন বজাৰ সেইখন আধাতে বন্ধ হ'ব বুলি ভয় কৰিলে আৰু সেইবাবে ৰাজীৱ সদিয়াক লৈ এজন শিল্পীও আচলতে দুই এজন শিল্পীয়ে মন্তব্য দিছিল যদিও বহু শিল্পী কিন্তু এনেকুৱা থাকি গ'ল যিয়ে নেকি ৰাজীৱ সদিয়াক লৈ একোটা বাক্য লিখিবলৈ হাত কঁপিলে ভয় কৰিলে নে বজাৰখন বন্ধ হৈ যোৱা স্বাৰ্থত এখাৰী লিখিবলৈ সাহস নহ'ল এইটো কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তন আছে ৰাইজৰ বাবে গীত গাই যোৱা ৰাজীৱ সদিয়া সদায় কিন্তু জীয়াই থাকিব ৰাইজৰ অন্তৰত কিন্তু যিসকলে কাৰোবাৰ ভৰি চেলেকি অসমীয়া
জাতিটোক কাৰোবাৰ হাতত আচলতে বিক্ৰী কৰিবলৈ গৈ আছে, সেইসকল কিন্তু শিল্পীয়ে এবাৰ ভবা উচিত। যদি আমি শিল্পী হৈ কিছুমান কথাত প্ৰতিবাদ কৰিবলৈ এৰি দিওঁ, তেতিয়াহ'লে নিজ অসমতে থাকি এদিন কিন্তু আমি অসমীয়া গান গাব নোৱাৰিম। গতিকে সেই কথাটো তেওঁলোকে বিবেচনা কৰি চোৱাটো ভাল আৰু ৰাইজৰ স্বাৰ্থত আচলতে গান গাবলৈ ওলাই আহিব লাগে, যাতে অসমখন আমি কোনোবা আলহীৰ হাতত গতাবলগীয়া নহয়।